নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ ৰেলী 2025 ৰ সেকেন্ড ৰেলী আহি গল আপোনালোকৰ পোৰ্টাৰ ৰেলী ওপৰত যোৱাকালি যেটো ভিডিওটো বনালো মই পৰহি দিনা বনাইছিলো তাত বহুত ধৰণৰ কমেন্ট কৰিছে মানে এটো ভিডিও আপোনালোকে খৰচি মাৰি হেকলৈকে চাব কেতিয়া ৰেলীটো হ'ব ডকুমেন্ট কি নিব লাগিব ৰানিং কিমান কৰিব লাগিব হাইট চেস কিমান লাগিব আৰু যেটো পুলিশ ভেৰিফিকেশন তো আপোনাৰ কেতিয়াৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশনটো কিমান লাগিব আৰু এক্সাম হ'বনে নহয় ছোৱালী যাব পাৰিব নে নোৱাৰিব বয়স কিমানলৈকে ল'ব আৰু এবাৰ পোষ্ট কিমান আহিছে আৰু লেখাপানী যেটো হ'ব আমাৰ অসমৰ লেখাপানী কোনটো ডিস্ট্ৰিক্টৰ কোড পৰিব গোটেইখিনি লোকেশন মই গোটেইখিনি আপোনালোকৰ তথ্য এটাকে বুজাই দিম আপোনালোকৰ মনত যিমানখিনি কোৱেশ্চন আহে ন গোটেইখিনি হেকলৈকে খালি ভিডিওটো চাব উল্টা কমেন্ট কৰি নাথাকিব মই যেহেতু গোটেইখিনি লিখি লৈছো এখিনি আপোনালোকে চাব পাৰে গোটেইখিনি যিমান কমেন্ট আহিছে গোটেইখিনি মই লিখি লৈছো তাৰ ওপৰত ভিত্তি কৰি গোটেইখিনি কথা কম মই যেহেতু গোটেইখিনি মোৰ অভিজ্ঞতা আছে গোটেইখিনি বিষয় মই জানো ভালদৰে নটিছ মই ইউটিউবত নটিছখন যদি চাব বিচাৰে ডেসক্ৰিপচনৰ আগৰ ভিডিওটো লিংক দি থম এই ভিডিওটো গৈ চাই ল'ব তাতে ধুনীয়াকৈ স্পষ্টকৈ মোৰ নটিছখন দেখাই থোৱা আছে আপোনালোকে স্ক্ৰিনশ্বট মাৰিও ধুনীয়াকৈ ধৰিব পাৰিব আৰু যদি যাম বুলি ভাবিছে তেন্তে ভিডিওটো হেকলৈকে চাব ইয়াৰ ভিডিওত বোলে এটাও যদি ডকুমেন্ট নাথাকে বা এটাও যদি আপুনি কথা ধ্যান নিদিয়ে তেতিয়া কিন্তু আপুনি ৰেলীটোত গৈ ইনে পইচা পাতি খৰচ কৰা হ'ব আৰু তাত আপোনালোকৰ পাৰ্টিসিপেট কৰিব নোৱাৰিব বা চাকৰিটো নাপাব আৰু যেহেতু এটো এক্সাম নহয় কোন ধৰণৰ এক্সাম নহয় কোন ধৰণৰ এপ্লাইও কৰিব নালাগে মই আগতে কৈ দিছো আহক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে ভিডিওটো অকনমান আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ আছে সকলোকে ভিডিওটো শেয়াৰ কৰি দিব যেটো ইয়াত 40 বছৰলৈকে এপ্লাই কৰিব পাৰে 40 বছৰলৈকে ৰেলীটো যাব পাৰে তেওঁলোকৰ সুবিধা হোৱা ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া মই এনে ধৰণৰ যিকোনো পোৰ্টাৰ ৰেলী আহিলে বা যিকোনো সৰকাৰি চাকৰি এটা যদি লোৱাৰ সপোন আছে আপোনালোকৰ সপোনবিলাক দিঠক কৰিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেটো আপডেটবিলাক দিথম কেতিয়া কি পোষ্ট আহিছে কেতিয়া কি ইন্টাৰভিউ হ'ব গোটেইখিনি তথ্য মই আপোনালোকক জনাই থাকো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা হ'ল ৰেলীটো কেতিয়া হ'ব এইবাৰ ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ ৰেলী 2025 ৰ 2 আগষ্ট তাৰিখে আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব একদম ক্লিয়াৰ হ'ল 2 আগষ্ট তাৰিখে আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব আৰু ইয়াত যদি কয় ডকুমেন্টখিনি কথা মই লাষ্টলৈ কমকে আপোনালোক গোটেইখিনি বুজাবলৈ ভালকৈ সেইকাৰণে ডকুমেন্টখিনি লাষ্টলৈ কমকে তাৰ আগতে শৰ্টখিনি কথা কৈ লৈছো ৰানিং কিমান কৰিবলৈ ৰানিংটো কথাটো চক আগতে যেতিয়া ল'ৰা-ছোৱালী ল'ৰা যেহেতু কেণ্ডিডেট কম হৈছিলে তেতিয়া জাস্ট 10 কেজি বেগ এটা লৈ 400 মিটাৰ ৰানিং কৰিলে হৈছিল এতিয়া কিন্তু এইবাৰ তেনেকুৱা নহ'ব যেটো বহুত কেণ্ডিডেট যায় বহুতে গম পাই যায় ৰেলীবিলাকৰ কথা এই কাৰণে আপোনাৰ প্ৰথম 10 কেজি লৈ 400 মিটাৰ দৌৰিব লাগিব তাত আপোনালোকৰ 3টা মান গ্ৰুপ ৰাখিব তাত নাম্বাৰ থাকিব এবাৰ এক্সিলেন্ট গ্ৰুপ সেকেন্ড গ্ৰুপ আৰু কোৱালিফাই গ্ৰুপ আপুনি যোনটো গ্ৰুপতে সোমাব পাৰে আপোনালোকৰ আৰ্মি নিজৰ ইচ্ছামতে আপোনালোক ৰাখিব তাৰ পিছতে লগালগ 9 ফুট জাপ মাৰি দিব তাৰ পিছতে আপোনাৰ জিগজাগ বেলেন্স এটা বেকাবেকি লোহাৰ বা কাঠৰ ৰাস্তা বনাই থাকিব তাত আপুনি হাত চাত মেলি ধুনীয়া পাৰ হৈ যাব লাগিব তাত কোনো ধৰণৰ নাম্বাৰ নাথাকে কোৱালিফাই বেছ তাৰ পিছত বিম যেটো সাইনিং মাৰিবলৈ তাত কিন্তু নাম্বাৰ আছে আপুনি যদি মিনিমাম 10টা মাৰিব পাৰে এক্সেলেন্ট হ'ব তাতকে যদি কম মাৰি থাকে তে কম নাম্বাৰ পাবলৈ সক্ষম হ'ব তাৰ পিছতে আহিলে আপোনালোকৰ এটা জেগা বা এটা জেগা চোৱাত 1 মিনিটত 16টা নে 19টা কৰিব লাগে আপোনালোকে হেতু প্ৰেক্টিস কৰি যাব হেতুটো আপোনালোকৰ নাম্বাৰ থাকিব এইকিটাই হ'ব সিলেকশন প্ৰসেস আৰু বেলেগ একো নহয় ফিজিক্যালত এইকিটাই হ'ব তাৰ পিছতে যি সকল কেণ্ডিডেট পাস কৰিব তাৰ পিছতে আপোনালোকৰ মেডিকেল টেষ্ট হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেলটো ভালদৰে আপোনাৰ পেনচেন খুলি ধুনীয়াকৈ চাব একদম ডিটেইলি পুৰা ভাল মেডিকেল ফিট হ'লেহে আপোনালোকক ল'ব মেইন পাইল চেল আছে নি তাৰপৰা আপোনাৰ গোটেইখিনি মানে ভৰি কিবা স্পৰ্ট আছে নেকি বা হাত ভৰি ভগা আছে নি ধুনীয়াকৈ এইখিনি চাব তাৰ পিছতে 3 নম্বৰ কথা হ'ল হাইট চেস কিমান হাইট চেস কোনো ধৰণৰ নালাগে প্লাস আপোনালোকৰ যিমানটো হাইট চেস আছে ইমানটো ইয়াত কোনো ধৰণৰ হাইট চেস আপোনালোকৰ নেচাই তাৰ পিছতে আহিলে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টখিনি কথা মই লাষ্টলৈ কমগে তাৰ পিছত কোৱালিফিকেশনটো অনলি আপুনি সিম্পল যদি 8 পাস কৰিছে তেতিয়াও যাব পাৰে বা 7 পাস কৰিছে তেতিয়াও যাব পাৰে আৰু মেট্ৰিক পাস কৰিছে তেতিয়াও আপোনালোকে যাব পাৰিব আৰু এক্সাম হ'বনে নহয় এক্সাম কোনো ধৰণৰ এক্সাম ইয়াত নহয় জাস্ট আপোনাৰ ফিজিক্যাল টেষ্ট আৰু মেডিকেল টেষ্ট যদি পাস কৰে মানে তেতিয়া চাকৰি পাবলৈ সক্ষম হ'ব তাৰপৰা এইবাৰ টোটেল পোষ্টটো কিমান আহিছে এইবাৰ পোষ্ট আহিছে 600টা পোষ্ট আহিছে 600টা ল'ৰা আপোনালোকৰ তাত ল'ব তাৰ পিছত আৰু এটা থাকি গৈছে ইয়াত ছোৱালী যাব পাৰিবনে নোৱাৰিব ইয়াত কোনো ধৰণৰ ছোৱালী নলয় মই একদম স্পষ্টকৈ কৈ দিছো আপোনালোকে বাৰে বাৰে এইটো কমেন্ট কৰি থাকে ছোৱালী কোনো ধৰণৰ নলয় আপোনালোকৰ ছোৱালী যাব নোৱাৰে আৰু এইটো কোনো ধৰণৰ লাষ্টত শেষত কৈছো আপোনালোকৰ কোনো ধৰণৰ পাৰ্মানেন্ট চাকৰি নহয় অনলি 6 মাহৰ কাৰণে 179 ডেজৰ কাৰণে লয় আপোনালোকৰ অনলি 6 মাহে আপুনি চাকৰি কৰিব পাৰিব 6 মাহতে আপোনালোকক শেষ হোৱাৰ পিছত আপোনালোক ঘৰলৈ পঠিয়াই দিব আৰু তাৰ পিছতে আহিলে লেখাপানী কোড আছে বহুতে হয়তো চিনি নাপাব তিনচুকীয়া ডিস্ট্ৰিক্টত আছে যেটো হেডকোৱাৰ্টাৰ আছে মিলিটাৰী ষ্টেচনৰ
117 নম্বৰ মেইন গেটৰ যেটো হেডকোৱাৰ্টাৰ আছে মিলিটাৰী ষ্টেচনৰ তাতে আপোনালোকৰ হ'ব ৰেলীটো 2 আগষ্ট 2025 তাৰিখে আৰু টাইমটো ৰিপৰ্টিং টাইম আপুনি 4টা বজাত ৰিপৰ্টিং কৰিব লাগিব মানে যিমান সোনকালে পাৰে সিমানে ৰিপৰ্টিং কৰিব সোনকালে গৈ লাইন পাতিব তাত আপোনালোকৰ 4টা মান বজাত মানে মিনিমাম ৰিপৰ্টিং কৰিলে আপোনালোক হৈ যাব ইয়াৰ পিছত ডকুমেণ্টখিনি এতিয়া ডিটেইলত কৈ দিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে স্পষ্টকৈ চাই লওক প্ৰথম কথা হ'ল আপোনালোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত প্ৰথম এটা ডকুমেণ্ট আপোনালোকৰ যিসকল SC ST হয় তেওঁলোকৰ নহ'লেও হৈ যায় অৰুণাচলত যিটো SC ST মানুহ বেছি থাকে পৰাপক্ষত তেওঁলোকো লৈ যাব আপোনালোকৰ যিটো অৰুণাচলৰ পাৰ্মিট অৰুণাচল ডিষ্ট্ৰিক্টত যাবৰ কাৰণে যিটো পাৰ্মিট বনাব লাগে অনলাইনতে বনাব পাৰিব আপোনালোকে সেই পাছটো উলিয়াই ল'ব সোনকালে সেইটো কিন্তু লাগিবই আপোনালোকৰ তাৰপিছত এইটো আৰ্মিয়ে নিবিচাৰিলেও আপুনি অৰুণাচলত যেতিয়া এণ্ট্ৰি হ'ব ন তেতিয়া আপোনালোকৰ সেই পাৰ্মিটটো লাগিব তাৰপিছত আপোনালোকৰ ID প্ৰুফত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স পান কাৰ্ড যিকোনো এটা থাকিলে হৈ যাব আপোনালোকৰ আইডিটো প্ৰুফ কৰিবৰ কাৰণে তাৰ যিকোনো এটা ডকুমেণ্ট থাকিলে হৈ যাব ভোটাৰ ID ড্ৰাইভিং লাইচেন্স বা পান কাৰ্ড যিকোনো এটা থাকিলে হৈ যাব তাৰপৰা 8 পাছ আপুনি 8 পাছ যদি কৰিছে মেট্ৰিক পাছ যদি কৰিছে তাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দুইটা লৈ যাব পাছ হোৱা দুইটা চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ যাব আৰু তাৰপিছত আহিলে গাঁওবুঢ়া কেৰেক্টাৰ চাৰ্টিফিকেট আপোনাৰ নিজৰ গাঁৱত যদি বাস কৰে তেন্তে গাঁও প্ৰধান গাঁওবুঢ়া থাকে আৰু টাউনত মিউনিচিপালিটি বোৰ্ড থাকে তাৰ পৰা এটা আপোনাৰ লেটেষ্ট কেৰেক্টাৰ চাৰ্টিফিকেট ইংলিছৰ ফৰ্মেটত আপোনালোকে বনাই লৈ যাব আপুনি PDF টো গুগলত চাৰ্চ কৰিলে পাব যদি নাপায় মোৰ ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে তাৰ গ্ৰুপ এডমিনৰ নাম্বাৰটোতে গৈ মোক বিচাৰিলে হ'ল মই আপোনালোকক ফৰ্মেটটো দি দিম সেইটো ফ্লাপ কৰি গাঁওবুঢ়াৰ ওচৰত চিলমোহৰ মাৰি আপোনাৰ লেটেষ্ট কেৰেক্টাৰ এটা গাঁওবুঢ়া চাৰ্টিফিকেট সেইটো কিন্তু ইম্পৰ্টেণ্ট তাত বিচাৰিবই আপোনালোকে লৈ যাব লাগিব নহ'লে ৰিজেক্ট কৰিব তাৰপিছত পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো অনলাইনতে কৰিব পাৰি আপোনাৰ 3 দিনত হৈ যায় আজিকালি 7 দিনৰ ভিতৰত হৈ যায় 3 দিনতো হৈ যাব আপোনাৰ ইমাৰ্জেঞ্চি হ'লে আপুনি 1 জুলাই মানে পুলিচ ভেৰিফিকেশ্যনটো আপোনাৰ 1 জুলাইৰ ভিতৰত আপোনাৰ এতিয়াই মানে এইকেইদিনতে বনাই লৈ যাওক আপোনাৰ 1 জুলাইৰ ভিতৰত হ'ব লাগিব এই মাহতে হ'ব লাগিব যিহেতু জুলাই মাহৰ 1 তাৰিখৰ ভিতৰত হ'লেহে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো একচেপ্ট কৰিব তাৰপিছত আহিলে পাছবুক এখন লৈ যাব আপুনি পৰাপক্ষত ষ্টেট বেংকৰ লৈ যাব আৰু কোনো ধৰণৰ জনধন একাউণ্ট নিলে কিন্তু তাত নহ'ব স্পষ্ট লিখা আছে নটিচটো আপোনালোকে লাইফ ইঞ্চুৰেঞ্চ পাছবুকটো ষ্টেট বেংকৰ নিব পৰাপক্ষত বা ইকো বেংকৰ কিবা নিলেও হ'ব ইকো বেংক ষ্টেট বেংক যিবিলাক বেংক আছে এইবোৰ নিলেও হ'ব জনধন বেংকৰ বাহিৰে যিকোনো বেংকৰ নিলেই হ'ব আপোনালোকৰ তাতে লাইফ ইঞ্চুৰেঞ্চ 2026ৰ ভিতৰত লাইফ ইঞ্চুৰেঞ্চ কৰা 26লৈকে লাইফ ইঞ্চুৰেঞ্চ কৰা নে লাইফ ইঞ্চুৰেঞ্চটো কেনেদৰে থাকে ময়ো ভালদৰে নাজানো কিন্তু লাইফ ইঞ্চুৰেঞ্চ এটা লগতে আপোনালোকক কমপ্লিটকৈ বেংকৰ পাছবুকটোৰ লগতে বনাই নিয়া হ'ব লাগিব আপুনি তেতিয়াহে তাত ডকুমেণ্টত পাছ কৰিব আৰু সেইটো লাগিবই মানে আপোনালোকৰ পইচাটো সোমাবৰ কাৰণে তাৰপিছত ফটো 10 কপি মিনিমাম লৈ যাব কালাৰ পাছপৰ্ট চাইজ ফটো কপি 10 কপি মিনিমাম লৈ গ'লে হৈ যাব এইখিনিয়ে ডকুমেণ্ট আৰু বিশেষ ডকুমেণ্ট তেনেকুৱা নাই মই গোটেইখিনি পুৰা এটা এটাকৈ তন্নকৈ বুজাই দিছোঁ আপোনালোকে বহুত ধৰণৰ কমেণ্ট কৰি আহে বহুতে বহুত ধৰণৰ ফোন কৰি ডিষ্টাৰ্বো গোটেই হৈ যায় বহুত বেছি যেতিয়া ফোন মেছেজ আহি যায় ন সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো ভালকৈ যদি চাইছে তে গোটেইখিনি ক্লিয়াৰ হৈ গৈছে আৰু তাৰ শেষত মই এটা মোৰ ফালৰ পৰা কওঁ যিহেতু এইবিলাক কোনো ধৰণৰ অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যন নাথাকে যদি ৰেলীটো হয় তাৰ এসপ্তাহৰ আগত বা 3 দিনৰ আগত যিটো মিলিটাৰী 117 নম্বৰ হেডকোৱাৰ্টাৰ যিটো মেইন গেটৰ মিলিটাৰী ষ্টেচন আছে তাতে নটিচ মাৰিব আপোনালোকৰ ওচৰে পাজৰে যদি লেখা পানী কোনোবা যদি আছে তেন্তে সুধি পুচি যাব শেষত মই আপোনালোক মোৰ ফালৰ পৰা ক'ম যদি নহ'বলৈ হয় আপুনি ইমান দূৰৰ পৰা অসমৰ যদি নামনি অসমৰ পৰা বা আমাৰ শিৱসাগৰৰ পৰা য'ৰ পৰা যদি যায় বহুত পইচা খৰচ হৈ যাব সেইকাৰণে পইচাখিনি যদি যাতে লোকচান হ'ব নালাগে সেইকাৰণে আপোনালোকে খবৰ খাতি তাৰ 3-4 দিনৰ আগত বা তাত গেটত নটিচ মাৰিছে নে কি কৰিছে নে সেইখিনি খবৰ খাতি লৈ সম্পূৰ্ণ যাব যদি মই ভিডিঅ'টো চাই যদি গুচি যায় তেতিয়া পিছত আকৌ মোক গালি পাৰি থাকি লাভ নাই মই আপোনালোকক আগতেই গোটেইখিনি কথা ক্লিয়াৰ কৰিছোঁ এইবিলাক কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত নাহে যেতিয়া এইখিনিয়ে আৰু ইয়াত কোনো ধৰণৰ ছোৱালী যাব নোৱাৰে আৰু কোনো ধৰণৰ এপ্লাইও কৰিব নালাগে আৰু ইয়াত কোনো ধৰণৰ এক্সামো অনুষ্ঠিত নহয় আপুনি ফিজিকেল টেষ্টৰ যিখিনি নাম্বাৰ পাব ন তাত নাম্বাৰ চিষ্টেমত নাম্বাৰ যিহেতু ধৰিব বহুত যিহেতু কেণ্ডিডেট হৈ গ'লে আপোনাৰ নাম্বাৰ ল'ব সেই ফিজিকেল টেষ্টৰ নাম্বাৰ থাকিব কেইটামান আপোনাৰ বিমত থাকিব ৰানিঙত থাকিব তাৰপিছত আৰু আপোনাৰ এইটো ঠাইৰ পৰা এইটো ঠাইলৈ হাতে চুৱাচুই কৰাটোত আপোনালোকৰ থাকিব যিটো ৰোপ ক্লাইম্বিং নে কি কয় মই এইটো ভালদৰে নাজানিব নামটো সেইটোত আপোনালোকৰ নাম্বাৰ থাকিব আৰু এইখিনিয়ে সকলোলৈকে শ্বেয়াৰ কৰিব যিসকল যাম বুলি ভাবিছে ফিজিকেলটো ভালদৰে প্ৰেক্টিছ কৰক ডকুমেণ্ট ক্লিয়াৰ কৰি নিব তেতিয়াহে আপোনালোকে ইণ্ডিয়ান আৰ্মি পৰ্টাৰত 6 মাহৰ কাৰণে চাকৰিটো পাবলৈ সক্ষম হ'ব আৰু এটা শেষত কৈছোঁগৈ যিসকলৰ বেলেগ চাকৰি বয়স আছে বা বেলেগ ইণ্টাৰভিউ যদি পাছ কৰি আছে তেন্তে নাযাবা 6 মাহত তোমালোকে ছুটি নাপাবা বা গুচি আহিলেও পইচা নাপাবা এনেকুৱা ধৰণৰ হ'ব পাৰে এই 6 মাহ যদি চাকৰি যদি মিনিমাম 30 বছৰমান হৈ গৈছে ন তাৰ ওপৰখিনি কেণ্ডিডেট গ'লেহে কিন্তু সুবিধা হয় মোৰ মতে তাৰ 30 বছৰলৈকেতো প্ৰায়খিনি SC ST হ'লে বয়স থাকেই OBC হ'লে 28 বছৰলৈকে বয়স থাকে বেলেগ ইণ্টাৰভিউ ট্ৰাই কৰা যদি বিশেষ পইচা অসুবিধা হৈছে বা বেলেগ যদি বিশেষ যদি তোমালোকৰ পইচা লাগে পঢ়া শুনা কৰিবলৈ হওক বা পইচা যদি সোনকালে লাগে তোমালোকৰ বাইক চাইক লোৱাৰ পৰা আদি কৰি নিজৰ যদি কিবা সপোন আছে 6 মাহত কিন্তু ভাল পইচা এটা 1.5 পৰা 2 লাখ টকা এটা তোমালোকে ইনকম কৰি আনিব পাৰিবা আৰ্মিৰ লগত ধুনীয়াকৈ থাকি
আৰু কামটো কিন্তু অলপ কষ্টকৰ হ'ব। পাহাৰীয়া এৰিয়াত খোজকাঢ়ি ঘূৰি ফুৰিবলৈ মোৰ লগৰ আগত পৰি অহা কৈছে তেখেতলোক পাহাৰীয়া এৰিয়াত খুব খোজকাঢ়ি ফুৰাটো বেছি কষ্টকৰ কাম আৰু বেলেগ পোৱা জাষ্ট আৰ্মিৰ লগত থাকি মেলি কামখিনি কৰিলে হ'ল। ডেছক্ৰিপশ্যনতে হোৱাটছএপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা আইডি, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু কিবা যদি ইয়াতকৈ কিবা জানিব বিচাৰে ডেছক্ৰিপশ্যনৰ হোৱাটছএপ গ্ৰুপৰ যিটো গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে মোক ফোন মেছেজ কৰিলে মই যিমানখিনি পাৰোঁ তথ্য দিবলৈ চেষ্টা কৰিম। বেছিকৈ খালি ফোন মেছেজ নকৰিব, মই নিজে হ'লেও ৰিপ্লাই কৰোঁ, পৰাপক্ষত কমকৈ কৰিব। বিশেষ দৰকাৰ হ'লে কিবা বুজি নাপালে কিন্তু ফোন মেছেজ কৰিব। গোটেইখিনিৰ লগত জড়িত হৈ থাকিব। ডেছক্ৰিপশ্যনতে মই গোটেই টেলিগ্ৰাম চেনেলত অলৰেডি নটিফিকেশ্যন দি থৈছোঁ। আগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ লিংকত পাই যাব। গৈ ভালদৰে চাই মেলি তোমালোকে ৰেলীটোত যাব বিচাৰিলে যাব পাৰিবা। ধন্যবাদ।